নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 12 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'খনত এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বেদখলকাৰীয়ে কব্জা কৰিছে মিয়াৰ বিৰুদ্ধে চলা অভিযানত মুখ্যমন্ত্ৰীক সমৰ্থন অসমীয়া যুৱ মঞ্চৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ অবৈধ মিয়াৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্ত্ৰত তীব্ৰ প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বাংলাদেশীয়ে কব্জা কৰিছে আৰু আমাৰ সত্ৰৰ মাটি মিয়াই লৈ লৈছে বুলি মন্তব্য অসমীয়া যুৱ মঞ্চৰ আৰু নামঘৰ মন্দিৰ মিয়াই লৈ লৈছে মুখ্যমন্ত্ৰীক সমৰ্থন দিয়ে এবাৰ অসমীয়া যুৱ মঞ্চৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে অসমৰ পৰা বাংলাদেশী খেদিবই লাগিব মুখ্যমন্ত্ৰীৰ ভাল কামৰ সৈতে সদায় অসমীয়া যুৱ মঞ্চ থিয় হৈ থাকিব বুলি এক প্ৰকাৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু ধাৰাবাহিকভাৱে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই যাওক মুখ্যমন্ত্ৰীয়ে ভৱিষ্যত অসমৰ কথা চিন্তা কৰি এই অভিযান চলাইছে আৰু বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানত সমৰ্থন জনাই এই হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই কৈছে যে ৰাজ্যৰ অবৈধ মিয়াৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্ত্ৰত তীব্ৰ প্ৰতিবাদ আৰু অসমৰ লাখ লাখ বিঘা ভূমি অবৈধ বেদখলকাৰীয়ে কব্জা কৰি আছে আৰু আমাৰ সত্ৰৰ মাটি মিয়াই লৈ লৈছে আৰু নামঘৰ মন্দিৰ মিয়াই লৈ লৈছে আৰু মুখ্যমন্ত্ৰীক সমৰ্থন দি অসমীয়া যুৱ মঞ্চৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে জনাইছো ৰাতিপুৱাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে হেক কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক অসমৰ বিজেপিৰ চৰকাৰে বাৰে বাৰে উপেক্ষিত কৰি আছে সৰ্বানন্দ সোণোৱালক আৰু এজনকৈ জনজাতীয় নেতাক হেক কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ গৌৰৱ গগৈৰ পুনৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে তুলিৰাম ৰংহাঙক সুটকেছ ধৰিবলৈ ছিংগাপুৰলৈ লৈ যায় হিমন্ত বিশ্ব শৰ্মাই আৰু অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ মুখ চাবলৈ বিচৰা নাই কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰলৈ ৰূপান্তৰ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কৰ্মকাণ্ড কথা বতৰাই সহায় কৰি আছে কংগ্ৰেছক আৰু সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে হেক কৰি পেলাইছে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে অসমৰ বিজেপিৰ চৰকাৰে বাৰে বাৰে উপেক্ষিত কৰি আছে সৰ্বানন্দ সোণোৱালক আৰু এজনকৈ জনজাতীয় নেতাক হেক কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ৰাজনীতিৰ ফিল্ডত ৰি এণ্ট্ৰি বদৰুদ্দিন আজমলৰ আৰু 9 মাহৰ অন্তত বদৰুদ্দিন আজমলৰ কামবেক দেখিবলৈ পোৱা গৈছে ফিল্ডত আহি গ'ল বদৰুদ্দিন আজমল আৰু 26ৰ নিৰ্বাচনত এইবাৰ শক্তি দেখুৱাব পাৰে বদৰুদ্দিন আজমলে আল্লাহৰ কৃপাত সুস্থ হৈ আহি গ'ল বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আৰু শীঘ্ৰেই বিশেষ বৈঠকত বহিব বদৰুদ্দিন আজমলে আৰু সুস্থ হৈ 9 মাহৰ পিছত অসমত ভৰি দিলে বদৰুদ্দিন আজমলে আৰু 9 মাহৰ অন্তত বদৰুদ্দিন আজমলৰ কামবেক দেখিবলৈ পোৱা গৈছে ফিল্ডত আহি গ'ল বদৰুদ্দিন আজমলে আৰু 26ৰ নিৰ্বাচনত এইবাৰ শক্তি দেখুৱাব পাৰে বদৰুদ্দিন আজমলে আৰু আল্লাহৰ কৃপাত সুস্থ হৈ গ'ল বুলি এক প্ৰকাৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তহে জুবিনৰ নকলি সমৰ্থক হৈ আছে আৰু এই বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ খবৰ জনাইছো গতিকে খবৰটো দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত লাইক কৰি কমেন্ট বক্সত লিখক #justice4jubin garg জনাইছো ডাঙৰ খবৰটো মিয়া মুছলমান জুবিনৰ নকলি সমৰ্থক বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তহে জুবিনৰ নকলি সমৰ্থক হৈ আছে আৰু মিয়া মুছলমানসকলে ধৰ্মসভাত জুবিন গাৰ্গৰ ফটো কৰবাত ৰাখিছেনে এনেদৰে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জুবিন গাৰ্গ অসমীয়া ৰাইজৰ সম্পত্তি অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব মিয়া মুছলমানে 2 বছৰমানৰ পিছতেই জুবিন গাৰ্গক পাহৰি যাব আৰু জুবিন গাৰ্গ যাৰ তাৰ ওচৰতে থাকিব আৰু জুবিন গাৰ্গ যাৰ নহয় তাৰ ওচৰত কেতিয়াও নাথাকে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তহে জুবিনৰ নকলি সমৰ্থক হৈ আছে আৰু মিয়া মুছলমান জুবিনৰ নকলি সমৰ্থক বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গক ভাল পোৱা দেখুৱাইছে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে
জনাইছো আৰু এটি ডাঙৰ খবৰ 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখম আঘাত এইবাৰ বিজেপি ত্যাগ জিলা বিজেপিৰ সভাপতি ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰীৰ দলত্যাগ আৰু ব্যক্তিগত কাৰণত দলত্যাগ কৰাৰ কথা উল্লেখ বসুমতাৰীৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ আৰু 26 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখম আঘাত দেখিবলৈ পোৱা গৈছে এইবাৰ বিজেপি ত্যাগ জিলা বিজেপিৰ সভাপতি গৰাকীৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বেদখলকাৰীয়ে ঘৰ বনাই বনাই ভাগৰি যাব লাগিব কিন্তু উচ্ছেদ নিৰন্তৰ চলি থাকিব এক বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ কৈছে যে উচ্ছেদ চলোৱাৰ বাবে চৰকাৰৰ ভাগৰ নালাগে আৰু উচ্ছেদ কৰাৰ পিছত যত যায় যাওক আৰু বেদখলকাৰীয়ে ঘৰ বনাই বনাই ভাগৰি যাব লাগিব কিন্তু উচ্ছেদ নিৰন্তৰ চলিয়াই থাকিব ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত আমি খবৰ নাৰাখো আৰু বাংলাদেশৰ পৰা আহিছিল তেওঁলোক আৰু বাংলাদেশলৈ উভতি যাব লাগিব আমি বাংলাদেশলৈ যোৱাৰ ৰাস্তা সম্পূৰ্ণ খুলি দিম আৰু উচ্ছেদ বন্ধ নহয় উচ্ছেদ চলিয়ে থাকিব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু উচ্ছেদক লৈ এক বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে উচ্ছেদ চলোৱাৰ বাবে চৰকাৰৰ কেতিয়াও ভাগৰ নালাগে আৰু উচ্ছেদ কৰাৰ পিছত যত যায় যাওক বেদখলকাৰীয়ে ঘৰ বনাই বনাই ভাগৰি যাব লাগিব কিন্তু উচ্ছেদ নিৰন্তৰ চলিয়াই থাকিব আৰু ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত আমি খবৰ নাৰাখো তেওঁলোকৰ আৰু বাংলাদেশৰ পৰা আহিছিল আৰু বাংলাদেশলৈ উভতি যাওক তেওঁলোকে আৰু আমি বাংলাদেশলৈ যোৱাৰ ৰাস্তা সম্পূৰ্ণ খুলি দিম বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী বৈঠকত হ'ব ডাঙৰ সিদ্ধান্ত আৰু দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহ মন্ত্ৰালয়ৰ এক ডাঙৰ সিদ্ধান্ত তদন্তকাৰী সংস্থাৰ সৈতে জৰুৰী বৈঠক আৰু বিস্ফোৰণৰ ঘটনাক লৈ লোৱা হ'ব পাৰে ডাঙৰ সিদ্ধান্ত দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ দেশৰ প্ৰধানমন্ত্ৰী দ্ৰৌপদী মুৰ্মুৰ আৰু সমগ্ৰ ঘটনাৰ বুজ লৈছে ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু সম্প্ৰতি আফ্ৰিকাৰ ভ্ৰমণত আছে ৰাষ্ট্ৰপতিগৰাকী আৰু এই পৰ্যন্ত 13 জন লোকৰ মৃত্যু হৈছে বিস্ফোৰণৰ ঘটনাত আৰু ঘটনাক লৈ অভিযান চলাইছে NIA আৰু NSGA আৰু স্নিফাৰ ডগৰ সহায়ত চলাইছে এই অভিযান শ্বপিং মল মেট্ৰ ষ্টেচন বাছ ষ্টপ আদিতো অভিযান চলাইছে আৰক্ষীয়ে আৰু গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে নিৰাপত্তা সংস্থাসমূহৰ মুৰব্বী আৰু দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহ মন্ত্ৰালয়ৰ এক ডাঙৰ সিদ্ধান্ত তদন্তকাৰী সংস্থাৰ সৈতে এক জৰুৰী বৈঠক আৰু বিস্ফোৰণৰ ঘটনাক লৈ লোৱা হ'ব পাৰে ডাঙৰ সিদ্ধান্ত